নমস্কাৰ দেৰগাঁৱৰ সকলো দৰ্শকে স্বাগতম জনাইছোঁ আমি বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও কমাৰগাঁৱৰ এনেকুৱা এজন ব্যক্তি দেৰগাঁও তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে অভিজ্ঞান হাজৰিকাই তেখেতে দেৰগাঁও কমাৰগাঁৱত তেখেতৰ গৃহ তেখেতে UPSC পৰীক্ষাত ভাৰতৰ ভিতৰতে 172 ৰেংক পাই দেশখনৰ লগতে সকলো লোকে গৌৰৱ কঢ়িয়াই আনিছে আমি পোনে পোনে আপোনাৰ কাষলৈ যাম লগতে আমাৰ চেনেলৰ ফালৰ পৰা আপোনাক শুভেচ্ছা জনালোঁ প্ৰথমে মই চেনেললৈ ধন্যবাদ জনাইছোঁ আৰু সদৌ দেৰগাঁওবাসী ৰাইজ আৰু আমাৰ কমাৰগাঁৱৰ ৰাইজ যিসকলে যথেষ্ট মৰম চেনেহ দি জনাইছে এই দুই দিনত তাৰ বাবে মই অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ শ্ৰদ্ধাও জ্ঞাপন কৰিছোঁ সকলোলৈকে এই পৰীক্ষাৰ বাবে যথেষ্ট দিন ধৰি 3 বছৰৰ ওপৰ কষ্ট কৰি থকা হৈছিলে কেনেকৈ প্ৰস্তুতি কেনে কৰিছিলে প্ৰস্তুতি মই এনে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ NIT শিলচৰৰ পৰা তাৰপিছত মই 3 বছৰ পাৱাৰ গ্ৰিড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লিমিটেডত ডিমাপুৰত চাকৰি কৰিছিলোঁ তাৰপিছত 2020 চনৰ মাজভাগ মানৰ পৰাই মই প্ৰিপেৰেশ্যন কৰি আছোঁ আৰু মই গুৱাহাটীত থাকিয়ে প্ৰিপেৰেশ্যন কৰিছোঁ 3 বছৰৰ ওপৰ আৰু তেনেকৈ প্ৰথমতে অলপ অনলাইন কোচিং লোৱা হৈছিলে তাৰপিছত লগতে নিজে বিভিন্ন মেটেৰিয়েলছ বা চেষ্টা কৰিছিলোঁ আৰু সেইটোৱে হয়তো মোক সাফল্যত উপনীত হোৱাত যথেষ্ট সহায় কৰিছে আৰু বিশেষকৈ আমি গম পোৱা মতে 40 বছৰৰ মূৰত আপুনি এই স্থান পাই দেৰগাঁৱৰ লগতে সমগ্ৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে কিয় কাৰণে আচলতে অসমৰ ল'ৰা ছোৱালী এই ক্ষেত্ৰত লোকসেৱাৰ যিখিনি পৰীক্ষা এই ক্ষেত্ৰত কিয় উত্তীৰ্ণ হোৱা নাই বা কিয় এই ক্ষেত্ৰত আগবাঢ়ি যাব পৰা নাই কি ভাবে প্ৰথমে মই ভাবোঁ যে বহুত সময়ত আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰীৰ হয়তো কণ্টিনিউৱাছলি ধৰক 3-4 বছৰ পঢ়ি থকাৰ মানসিকতাটোৰ অলপ অভাৱ ঘটে আমিও ধৰক জেনেৰেলি কিবা এটা বস্তু ইমান দিন পঢ়ি থাকিব নোৱাৰোঁ গতিকে সেই মানসিকতাটো গঢ় দিয়াৰ প্ৰয়োজন তাৰোপৰি ইয়াত এই পৰীক্ষাবিলাকৰ বিষয়ে যিমানটো এৱেৰনেছ হ'ব লাগে যিমানটো জানিব লাগে সেইটো বিভিন্ন সময়ত জনা নাযায় বহুত দেৰিকৈ মানুহে প্ৰিপেৰেশ্যন আৰম্ভ কৰে আৰু গম পোৱা নাযায় একজেক্টলি কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে সেইটো এটা অভাৱ আছে আমি যিহেতু দেখিছোঁ বিহাৰৰ ফালে যিমান এনেকুৱা সেৱা পৰীক্ষা আছে তেওঁলোকে উত্তীৰ্ণ হৈছে কিন্তু তাৰ হাৰত অসমত হাৰ অতি নিম্ন এই ক্ষেত্ৰত আমি যুৱ প্ৰজন্মসকলক কি ক'ব বিচাৰিব কেনেকুৱা ধৰণৰ ৰুটিন মেইনটেইন কৰিব লাগে বা কি ক'ব মই এইটোৱে ক'ব বিচাৰিম যে যোনটো লাগি থকাৰ মানসিকতা সেই মানসিকতাটো অধ্যাৱসায় মানসিকতাটো প্ৰয়োজন আছে গতিকে প্ৰথমতেই ধৰক 6 এবছৰতে মানুহ এজন নোৱাৰিম বুলি নাভাবি ধৰক যথেষ্ট সময় 2-3 বছৰ এটলিষ্ট যদি পঢ়ে তেতিয়াহ'লে ভাল হ'ব তাৰোপৰি সোনকালৰ পৰা প্ৰিপেৰেশ্যন আৰম্ভ কৰিলে সুবিধা হয় যিহেতু বিহাৰ জেগাবিলাকত তাৰ বিষয়ে এক্সামটোৰ বিষয়ে বেছিকৈ জানে মানুহবিলাকে গতিকে সোনকালে আৰম্ভ কৰে আৰু লগতে নিউজ পেপাৰ বা পাব্লিকেশ্যন বা কিতাপ পঢ়াৰ এটা হেবিট নতুন প্ৰজন্মই হয়তো গঢ় দিলে সময়ৰ লগত আমাৰ ইয়াৰ পৰাও বহু পৰিমাণে আৰু লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ব লগতে আপুনি কেনেকুৱা ধৰণৰ কিতাপ পঢ়িছিলে বা অধ্যয়ন কৰিছিলে আগতে এনেইতো ধৰক বিভিন্ন কিতাপ অসমীয়া হওক ইংৰাজী হওক আমাৰ এটা সৰু লাইব্ৰেৰী আছে দেউতাই গঢ় দিয়া আগতে তেনেকৈ পঢ়াৰ হেবিট আছিলে কিন্তু পৰীক্ষাৰ প্ৰিপেৰেশ্যন যেতিয়াৰ পৰা হৈছে তেতিয়া পৰীক্ষাৰ কিতাপ মানে বেছিকৈ পঢ়িবলগীয়া হৈছে গতিকে 3 বছৰটো প্ৰায় ধৰক বাহিৰা কিতাপ তেনেকৈ পঢ়া নাই আৰু পৰীক্ষাৰ কিতাপ মানে যেতিয়া প্ৰিপেৰেশ্যন আৰম্ভ কৰে তেতিয়া আমি গম পাওঁ যে বিভিন্ন ছাবজেক্টৰ কিছুমান কিতাপ আছে লাহে লাহে গম পাই আমি সেইবিলাকতে পঢ়াত মনোনিৱেশ কৰিছিলোঁ আৰু শেষত আমি জানিব বিচাৰিম আপোনাৰ ঘৰখনৰ পৰা কেনেকুৱা ছাপোৰ্ট পালে মা দেউতাই হওক ওচৰ চুবুৰীয়া হওক শিক্ষক শিক্ষয়িত্ৰী হওক কি ক'ব তেওঁলোকৰ কাৰণে নাই এক্সামটো অকলে লোকৰ ছাপোৰ্ট নাথাকিলে সেইটো সম্ভৱ নহয় ক্লিয়াৰ কৰাটো মোৰ দেউতা আৰু মাৰ পূৰা ছাপোৰ্ট আছে দেউতাই যথেষ্ট গাইডো কৰিছে এক্সামটোত গতিকে সেইটোতো প্ৰথমেই ক'ব লাগিব তাৰোপৰি মোৰ ভাইটিৰ ছাপোৰ্ট খুৰাহঁত আছে পেহীহঁত আছে সকলোৱেই ছাপোৰ্ট কৰিছে যি ধৰণে পাৰে আৰু বহুত শিক্ষক শিক্ষয়িত্ৰী আছে আগৰ গাঁৱৰ ৰাইজ আছে সকলোৱে যথেষ্ট অনুপ্ৰাণিত কৰিছে শুভকামনা দিছে গতিকে সেইবিলাক লাগিহে মই ভাবোঁ মোৰ কষ্টৰ লগতে এই সাফল্যত মই উপনীত হ'ব পাৰিছোঁ আচলতে আপুনি এটা পৰ্যায় পাইছে দেৰগাঁৱৰ কাৰণেও আপোনাৰ কৰণীয় আছে দায়িত্বও বাঢ়িল এই ক্ষেত্ৰত আপোনাৰ কিবা তেনেকুৱা পৰিকল্পনা আছে নেকি যিহেতু এতিয়া জাষ্ট ৰেংকটো দিছে গতিকে সময়ৰ লগতহে গম পোৱা যাব যে মোক কি দায়িত্ব দিয়া হয় যিয়েই দায়িত্ব মোক দিয়া নহওক লাগে মই সেই দায়িত্বই ভালকৈ পালন কৰিবলৈ চেষ্টা কৰিম সেই ক্ষেত্ৰত যদি মই দেৰগাঁৱৰ কাৰণে কিবা কৰিব পাৰোঁ সেইটো আৰু মোৰ কাৰণে সুখৰ বিষয় হ'ব লগতে ৰাজ্য বা ভাৰতৰো বিভিন্ন জেগাত যদি মোক দিয়া হয় তেতিয়াও মই সেই দায়িত্ব
সম্পূৰ্ণ নিষ্ঠাৰে পালন কৰিবলৈ চেষ্টা কৰিম। আমি বিশেষকৈ দেখিছোঁ বিহাৰৰ ফালে যিসকল IPSC হওক APSC হওক তেওঁলোকে কি কৰে, তেওঁলোকে যেতিয়া ছুটিত যায়, ঘৰলৈ যায়, ঘৰত কাষত থকা ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে শিক্ষাদান কৰে বা পাঠ্যপুথি শিকায়। আপুনিও তেনেকুৱা যেতিয়া ছুটিত আহিব আপোনাৰ ঘৰৰ কাষতে হওক, ডেৰগাঁও বিভিন্ন অঞ্চলৰ ল'ৰা ছোৱালী হওক, তেনেকুৱা মটিভেশ্যনেল তেনেকুৱা কিবা কৰিম বুলি ভাবিছে নেকি? ডেফিনেটলি তেনেকুৱা ফিউচাৰত মোৰ পৰিকল্পনা আছে, যিহেতু বিশেষকৈ শিক্ষাটো আটাইতকৈ বেছি জৰুৰী আৰু বহুত সময়ত ছাত্ৰ ছাত্ৰী পঢ়া শুনাত অসুবিধা হয়। গতিকে তেনেকৈ যদি কিবা লাইব্ৰেৰী বা কিতাপৰ সম্ভাৰ বা অলপ গাইডেন্স টাইপৰ দিব পৰা যায়, তেতিয়া মই ভাবোঁ যথেষ্ট উপকৃত হ'ব সকলো। গতিকে যেনেকেই সুবিধা পাওঁ তেনেকেই মই তেনেকুৱা ধৰণৰ পৰিকল্পনা লোৱাৰ মোৰ ফিউচাৰ তেনেকুৱা ইচ্ছা আছে। হয়, আপোনাক ধন্যবাদ জনালোঁ, লগতে আমাৰ চেনেলৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। তেখেতলোকৰ গৌৰৱময় পিতৃ আছে, কি ক'ব সন্তানৰ ইমান এটা সাফল্যত পিতৃ আচলতে কি ক'ব এই মুহূৰ্তত? মই স্বাভাৱিকতেই আমি খুব আনন্দিত হৈছোঁ আৰু লগত এটা কথা মই ক'ব বিচাৰিছোঁ যে এই যিটো এচিভমেণ্ট, এইটো এটা অকল মই পাৰ্চনেল এচিভমেণ্ট বুলিয়ে নাভাবোঁ অভিজ্ঞানৰ, এইটো এটা কালেক্টিভ এচিভমেণ্ট। আৰু কালেক্টিভ এচিভমেণ্ট কাৰণেতো আপোনালোকক আজি ইমান সমাজ বা গুৱাহাটীটো থকা প্ৰথম দুদিনত ইমান বহল সমাজে আহি অভিজ্ঞানক বা শুভাশীষ যাচাৰ উপৰিও আমাকো যথেষ্ট পৰিমাণে আশীৰ্বাদ কৰিছে। এতিয়া তেওঁক লৈ কি সপোন দেখে, তেওঁ কি সমাজৰ কাৰণে এতিয়া কৰণীয় যথেষ্ট আছে? অভিজ্ঞানৰ কৰণীয় যথেষ্ট আছে। মই নিজেও মই মানে চাকৰি জীৱনত মই বিভিন্ন জেগাত AACBৰ হৈ কাম কৰিছোঁ, গতিকে অভিজ্ঞানেও সেইখিনি দেখিছে। আৰু যি পষ্টতে নাথাকক সেই পষ্টতে সমাজৰ কাৰণে, যিহেতু এই আজি গোটেই সমাজে তাক যেনেকুৱাকৈ আদৰ কৰিছে, আমাৰ প্ৰথম ৰিজাল্টটো দিয়াৰ 5 মিনিটৰ পিছতে মই এটা কথা কৈছোঁ, মানে দিছ এচিভমেণ্ট ইজ এ কালেক্টিভ এচিভমেণ্ট, নট এ পাৰ্চনেল এচিভমেণ্ট, নাম্বাৰ 1। নাম্বাৰ 2, ইউ আৰ টু চাৰ্ভ দ্য পিপল, যিখিনিয়ে তোমাক ইমান মানে উৎসাহিত কৰিছে। ইউ আৰ টু চাৰ্ভ দ্য পিপল এণ্ড চাৰ্ভ দ্য কমন পিপল। যিখিনি খুব মানে এলিট গ্ৰুপৰ মানুহ আছে সেইখিনিক সকলোৱে গুৰুত্ব দিয়ে, যিখিনি কমন পিপল সেইখিনিক বহু মানে ডাঙৰ চাকৰিয়ালে আমি মন কৰিছোঁ সময়ৰ সতত মানে পাহৰি যায়। মই অভিজ্ঞানক এটা কথাই কৈছোঁ যে যিখিনি কমন মানুহৰ আচল মৰম আদৰেৰে তোমাক উপচাই দিছে, ইউ কেনট মিছ দ'জ পিপল এণ্ড ইউ আৰ টু চাৰ্ভ দ'জ পিপল। হয়, আচলতে তেখেতৰ দেউতাকে তেওঁ শিপাটো পাহৰি যাবলৈ হাক দিছে আৰু লগতে দেশৰ বিভিন্ন দল সংগঠনৰ লগতে বিভিন্নজনে তেওঁক মৰম যাচিছে। আমাৰ লগত আছে সমাজকৰ্মী ময়ূৰ ফুকন ডাঙৰীয়া, তেওঁ গৃহত এই আনন্দময় মুহূৰ্তত উপস্থিত আছে। দাদা কি ক'ব? সৰ্বপ্ৰথমে মইতো অভিজ্ঞানক বহুত মোৰ ফালৰ পৰা আৰু সমূহ দেৰগাঁওবাসী ৰাইজৰ পৰা, সমূহ অসমবাসী ৰাইজৰ ফালৰ পৰাও বহুত অভিনন্দন জনাম আৰু বহুত শুভেচ্ছা জনাইছোঁ যে তেখেতে ইমান দিনে হয়তো বহুত পিতৃ মাতৃয়ে এনেকুৱা এটা সময়লৈ বাট চাই থকা এটা পজিশ্যন তেখেতে পালে। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে 172 নম্বৰ পজিশ্যন আৰু আমাৰ সমগ্ৰ অসমৰ ভিতৰত 1 নম্বৰ পজিশ্যন। তাতোতকৈ আমাৰ কাৰণে চবতকৈ ডাঙৰ এটা কথা কি, আমাৰ দেৰগাঁৱৰ নামটো আজি বহুত দিনৰ পৰা বহুত কিবাকিবি মানে যি টি কথাত সামাজিক মাধ্যমত ওলাই আছিলে। মই ভাবোঁ সেই গোটেই বেয়াখিনি ঢাকিবৰ কাৰণে অভিজ্ঞানৰ এই এচিভমেণ্ট এটা বহুত ডাঙৰ কথা। আৰু অভিজ্ঞান বিশেষকৈ যিটো ফেমিলিৰ পৰা আহিছে, অভিজ্ঞানৰ দেউতাকক, অভিজ্ঞানৰ খুৰাকক মই পাৰ্চনেলিও চিনি পাওঁ, মোৰ দেউতাহঁতৰ লগতো ভাল আছিলে। গতিকে তেখেতসকলক মই নিশ্চয় একদম এটা বস্তুত মই নিশ্চয় যে দেউতাকহঁতে তেখেতক যিটো মানে শিষ্টাচাৰ শিকাইছে, যিটো কেনেকৈ মানে কি কৰিব লাগিব পিছলৈ গৈ, যিখিনি অনুশাসন বা যিখিনি বস্তু শিকাইছে, মই এটা বস্তু চিয়'ৰ যে অভিজ্ঞানে য'তেই চাকৰি কৰ্মৰত হওক লাগে, তেওঁৰ পৰা কমন পিপলে কিন্তু উপকৃত হ'ব। হয়, আপোনাৰ ধন্যবাদ জনালোঁ। দেৰগাঁও কেন্দ্ৰীয় বিহু ৰঙালী বিহু উৎসৱৰ ফালৰ পৰা তেওঁলোকে ৰাজহুৱা সম্বৰ্ধনাৰ যিটো ব্যৱস্থা কৰিছে, কি ক'ব দাদা? দেৰগাঁৱলৈ এনেকুৱা এটা, দেৰগাঁৱৰ লগতে অসমবাসীলৈ এনেকুৱা এটা গৌৰৱ কঢ়িয়াই আনিছে অভিজ্ঞান হাজৰিকা, কি ক'ব? প্ৰথম কথাটো হৈছে এইটোৱেই যে বিশ্বৰ ভিতৰতে আটাইতকৈ টান এক্সাম, IAS এক্সাম, UPSC এক্সাম, যে আমাৰ দেৰগাঁৱৰ সুসন্তান অভিজ্ঞানে ক্ৰেক কৰিছে। তাৰ লগে লগে তেওঁ স্থান লাভ কৰিছে 173, এইটো 172। সেই স্থান লাভ কৰাটো ইমান সহজ কথা নহয়। আমাৰ দেৰগাঁওবাসী তাৰ কাৰণে গৌৰৱ কৰিছে আৰু সেই গৌৰৱ আমি মনৰ ভিতৰত ৰাখিছোঁ। আৰু মই আশা ৰাখিছোঁ এজন সুদক্ষ
হেৰি হিচাপে তেওঁ আমাক প্ৰতিষ্ঠা কৰিব লগতে দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহুৰ তৰফৰ পৰা আমি তেখেতক অহা 28 এপ্ৰিল তাৰিখে আমি ৰাজহুৱা সম্বৰ্ধনা জনোৱাৰ কাৰণে ব্যৱস্থা কৰিছোঁ আমি এইটো আশা ৰাখিছোঁ যে আমাৰ দেৰগাঁৱৰ নাম আজি ভাৰতবৰ্ষত যি ধৰণে তেওঁ উজ্বলাই তুলিলে আমিও তেওঁক সেই ধৰণে আগবঢ়াই দিয়া তেওঁক প্ৰতিটো ক্ষেত্ৰতে আমি তেওঁক সহায় কৰি যোৱাৰ আমি কথা দিছোঁ আৰু আমি আশা ৰাখিছোঁ তেওঁ ভৱিষ্যতে দেৰগাঁৱৰ নাম পুনৰ উজ্বলাই তুলিব ভাৰতবৰ্ষৰ মানচিত্ৰত হয় ধন্যবাদ জনাইছোঁ লগতে আমি আকৌ এবাৰ আমাৰ সতীৰ্থক এই অভিজ্ঞান হাজৰিকা দেখাবলৈ অনুৰোধ কৰিছোঁ এজন কৃতি ছাত্ৰই দেৰগাঁৱৰ লগতে অসমবাসীলৈ এটা গৌৰৱ কঢ়িয়াই আনিছে আমিও দেৰগাঁও ডায়েৰীৰ ফালৰ পৰা তেওঁক শুভেচ্ছা জনাইছোঁ যাতে তেওঁ কৰ্মক্ষেত্ৰত আৰু আগবাঢ়ি যাব পাৰে তাকে কামনা কৰি আজি প্ৰতিবেদনটো শেষ কৰিছোঁ ধন্যবাদ